নমস্কাৰ বন্ধুসকলক আপোনালোকৰ মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে আনিছোঁ ডাঙৰ খবৰ। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTCয়ে ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটিয়ে সিকিউৰিটি পদৰ বাবে 420টা চাকৰি বিজ্ঞাপন প্ৰকাশ কৰিছে। আপুনি যদি চৰকাৰী চাকৰি বিচাৰে তেন্তে এইটো এটা বৃহৎ খোজ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই নিয়োগ সম্পৰ্কে সম্পূৰ্ণ তথ্য দিম। যোগ্যতা, আবেদনৰ নিয়ম, চাকৰি সুবিধাসমূহ, পৰীক্ষাৰ প্ৰক্ৰিয়া সকলো আলোচনা কৰিম। চাকৰিৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক। বন্ধুসকল, সেইবোৰ কথা বাদ দিয়া এতিয়া চাওক এই চাকৰিৰ বিষয়ে মূল তথ্য। যদি আপুনি এই চাকৰিৰ বাবে আগ্ৰহী তেন্তে এইবোৰ জানা একেবাৰে দৰকাৰী। প্ৰথমতে পদটোৰ নাম হৈছে ফিচাৰিজ ছেক্ৰেটাৰী। মুঠ পদ আছে আপোনাৰ 420টা। এইটো সম্পূৰ্ণভাৱে চৰকাৰী চাকৰি হ'ব। তাৰপিছত বন্ধুসকল, এই চাকৰিৰ বাবে আপুনি যোগ্য নে নহয় মনোযোগ দিয়ে চাওক। তাৰপিছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। প্ৰথমতে মই কৈ দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব। যিকোনো কমাৰ্চ, আৰ্টছ, যিকোনো কম্পিউটাৰ চায়েন্স, যিকোনো ফালদি আপোনাৰ গ্ৰেজুৱেশ্যন হ'লে আপুনি এপ্লাই কৰিব পাৰে। কম্পিউটাৰ জ্ঞান থাকিলে ভাল, মানে আপোনাৰ কম্পিউটাৰ যদি 1 মাহ বা 6 মাহ যদি চাৰ্টিফিকেট আছে আপুনি ভাল, নাথাকিলেও আপুনি এপ্লাই কৰিব পাৰে, ন' ডাউট। তাৰপিছত আপোনাৰ এজ লিমিট লাগিব। আপোনাৰ ন্যূনতম বয়স আপোনাৰ 18 বছৰ লাগিব। সৰ্বাধিক বয়স আপোনাৰ 40 বছৰ। SC, ST, OBC কেটেগৰীৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই থাকিব। তো বন্ধুসকল চাওক আপুনি কেনেকৈ আবেদন কৰিব, এইটো জনা এটা অত্যন্ত প্ৰয়োজনীয়। আবেদনৰ আৰম্ভণি তাৰিখ হ'ব আপোনাৰ 24 মাৰ্চ 2025। আবেদনৰ অন্তিম তাৰিখ হ'ব 7 এপ্ৰিল 2025। তো বন্ধুসকল আবেদন প্ৰক্ৰিয়া, প্ৰথমতে আপুনি অফিচিয়েল ৱেবছাইটত যাওক, bodoland.gov.in লৈ যাওক। তাৰপিছত এপ্লাই অনলাইন অপশ্যনটোত ক্লিক কৰক, নতুন ৰেজিষ্ট্ৰেশ্যন কৰক, নেম, ইমেইল, ফোন নম্বৰ দি তাৰপিছত ব্যক্তিগত তথ্য, শিক্ষাত যোগ্যতা ভৰাই মানে আপোনাৰ ডকুমেণ্টছ আপলোড কৰক। তাৰপিছত এপ্লিকেশ্যন ফিজ জমা দি ৰিচিপ্টখন ডাউনলোড কৰি থওক। তাৰপিছত আপোনাৰ ফাইনেল ৰিচিপ্টখন ডাউনলোড কৰি থ'লে তাৰপিছত আপোনাৰ বন্ধুসকল এই চাকৰিৰ বাবে নিয়োগ প্ৰক্ৰিয়া কিদৰে হ'ব আপুনি সঠিকভাৱে প্ৰস্তুতি লাগিব। প্ৰথমতে চিলেকশ্যন প্ৰচেছ হ'ব আপোনাৰ ৰিটেন টেষ্টত আপোনাৰ জেনেৰেল নলেজ, আছাম, GK, মেথামেটিক্স, ৰিজনিং, ইংলিছ মানে গোটেইখিনি চিলেবাছটো লাগিব। তাৰপিছত আপোনাৰ MCQ টাইপ হ'ব। তাৰপিছত আপোনাৰ ৰিটেন টেষ্ট ক্লিয়াৰ হ'লে আপোনাৰ যদি ৰিটেন টেষ্ট পাছ কৰিছে তাৰপিছত আপোনাৰ ইণ্টাৰভিউ প্ৰচেছ হ'ব। ইণ্টাৰভিউত যদি পাছ কৰিলে আপোনাৰ ফাইনেল মেৰিট লিষ্ট আহিব। তো বন্ধুসকল আপোনালোকৰ মতামত আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। আপুনি এই চাকৰিৰ বাবে আবেদন কৰিবনে? যদি আবেদন কৰিব তেন্তে কমেণ্ট ছেকশ্যনত I am interested লিখক। ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক যাতে আপোনাৰ বন্ধুসকলেও এই সুযোগ বিষয়ে জানিব পাৰে। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন প্ৰেছ কৰক যাতে অহা দিনবোৰত নতুন চাকৰি খবৰ একো মিছ নকৰে।